নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজিৰ ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে সকলোৱে জানে যে যোৱাকালি ২৬ ফেব্ৰুৱাৰী আছিল আৰু ২৬ ফেব্ৰুৱাৰী তাৰিখে ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা, অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা, লগতে ৰাজ্যৰ প্ৰায় ২০,০০০ বা ৩০,০০০তকৈ অধিক অংগনবাড়ী কৰ্মী সহায়িকা। এইখিনি আপোনালোকে খবৰখিনি পাইছে। আৰু ৰাতিও প্ৰায় ২ৰ পৰা ৩,০০০ অংগনবাড়ী কৰ্মী সহায়িকাই ধাৰাবাহিক আন্দোলন কৰিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ গুৱাহাটীৰ ডিচি ছাৰ আৰু ডেপুটি কমিশনাৰ ছাৰ আহিছিল আৰু ডিৰেক্টৰ আহিছিল, আমাৰ সঞ্চালকগৰাকী আহিছিল, সঞ্চালিকা বাইদেউ আছে, উপ সঞ্চালিকা বাইদেউ তেখেতে আহিছিল। কিন্তু কথাটো হ'ল তেখেতে কৈছিল আমি ১ ঘণ্টাৰ ভিতৰত আপোনালোকক কিবা এটা উত্তৰ আনি দিম। চ' ১ ঘণ্টাৰ পিছত তেওঁলোকে এটা কৈছে আমি এটা প্ৰস্তাৱ আকৌ পঠাইছো তেনেকুৱাকে কৈছে। চ' এইবাৰ কোৱা হৈছে আমাক প্ৰস্তাৱ নালাগে বা আমাক তেনেকুৱা ভেকুৱানা নালাগে, আমাক ডিৰেক্ট ঘোষণা কৰিলে আমি এই ধৰ্ণা কাৰ্যসূচী তীব্ৰৰ পৰা তীব্ৰতটো বন্ধ কৰি দিম বা আমি ধৰ্ণা কাৰ্যসূচী নকৰাকৈ পাঠদান কৰিম। চ' তেনেকুৱাকে কোৱা হৈছে। আৰু মেইনলি যিটো কথা কৈছে সন্থাৰ তৰফৰ পৰা কোৱা হৈছে আপোনালোকক সকলোকে ৰেডি থাকিবলৈ কৈছে, কিয়নো আপোনালোকৰ দৰকাৰ পৰিব পাৰে বুলি সন্থাই ইতিমধ্যে কৈছে। আৰু যেতিয়া সন্থাই আপোনালোকক মেছেজ যোগে বা যিকোনো প্ৰকাৰে আপোনালোকক কয় যে আপোনালোকে গুৱাহাটীত উপস্থিত হ'ব লাগে, চ' আপোনালোকে সকলোৱে যাতে অতি সোনকালে যাতে আপোনালোকে উপস্থিত হয়, চ' সেইটো ব্যৱস্থা আপোনালোকক কৰি ল'ব কৈছে, যাতে আপোনালোকে সকলোৱে ৰেডি থাকে বা সন্থাই যেতিয়া আপোনালোকক মাতিব তেতিয়াই যাতে আপোনালোকে যায়। কিয়নো কৈছে যে আমি ৰাতি মহৰ কামত খাই কষ্ট কৰি আমি ৰাতি থাকিছোঁ, চ' ৰাতিটো পাৰ কৰিছোঁ, কিন্তু ভালে থাকিছোঁ। আমাৰ CITও লগত আছিল, CITয়ে বহুত হেল্প কৰিছে। চ' তেনেকুৱাকে কৈছে। কিন্তু মেইন কথাটো হৈছে আপোনালোকক সকলোকে ৰেডি থাকিব কৈছে। আৰু যেতিয়া মাতিব সন্থাই আপোনালোকৰ তাতে যাব লাগিব। প্ৰায় আকৌ যাতে যিখিনি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাই উপস্থিত হৈছিল, যাতে ইমানখিনি হ'লেও অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউ তাতে গুৱাহাটীত উপস্থিত হয় পূৰ্ণ ধৰ্ণা কাৰ্যসূচীৰ বাবে। যেতিয়া নেকি সন্থাই গুৰুত্বপূৰ্ণ আপডেটখিনি প্ৰকাশ কৰে বা কি আহে ৰেজাল্ট, আপোনালোকে ৰেজাল্টসমূহ চাব পাৰিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে ৰেজাল্টসমূহ ধুনীয়াকৈ চাব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব, কাৰণ এই গুৰুত্বপূৰ্ণ খবৰখিনি যাতে সকলোৱে শুনিব পায়। কিন্তু ইয়াৰ আগতে মই আপোনালোকক মন্তব্যখিনি শুনাই ল'ব বিচাৰি আছোঁ। আপোনালোকে মন্তব্যটো শুনি লওক। নমস্কাৰ, গুড মৰ্ণিং প্ৰিয় সতীৰ্থ বান্ধৱীসকল। কালি আমাৰ যি আন্দোলন তীব্ৰতৰ গতিত ৰূপ ধাৰণ কৰাৰ পাছত আমাৰ গুৱাহাটীৰ ডেপুটি কমিশনাৰ, ডিৰেক্টৰ ছাৰ, তাৰপিছত উপ সঞ্চালিকা বাইদেউ, লগতে আৰু অন্যান্য বিষয়াসকল আহিছিল। আহি বাইদেউসকলৰ পৰা আৰু আমাৰ চিটুৰ সংগঠনৰ নেতৃবৃন্দৰ লগত আলোচনা কৰি স্মাৰক পত্ৰটো লৈ গ'ল আৰু ক'লে ১ ঘণ্টাৰ ভিতৰত আমাৰ যি উত্তৰ এই উত্তৰ আনি দিব। কিন্তু দেখা গ'ল তেওঁলোকে ৩টা, ৩:৩০ বজাত আহি তেওঁলোকে কৈছে আমি মেমৰেণ্ডামটো প্ৰেৰণ কৰিছোঁ। গতিকে বান্ধৱীসকলে এই কথা মানা নাই, আমি প্ৰেৰণ নহয়, আমাক ঘোষণা লাগে। গতিকে আপোনালোকক সকলোকক অনুৰোধ জনাওঁ, আপোনালোকে মেছেজৰ কাৰণে অপেক্ষা কৰি থাকিব। আমি এটা মেছেজ দিয়াৰ লগে লগে আপোনালোকে চব আহি গুৱাহাটী ভৰ্তি হ'ব লাগিব। আৰু হাজাৰৰো অধিক বান্ধৱী ইমান মহৰ কামত প্ৰকোপ ঠাণ্ডাত আমি এই চচলত আছোঁ। খোৱা বোৱা টয়লেটৰ যি ব্যৱস্থা আমাৰ ৰাজ্যিক সংগঠন আৰু CITৰ তৰফৰ পৰা কৰিছে। গতিকে বান্ধৱীসকল এইবিলাকতো আমাৰ অসুবিধা হোৱা নাই। আপোনালোকক এটা কথা জনাওঁ, আমি কষ্ট কৰিব আহিছোঁ, আমি ভোগৰ তাড়না আমাৰ আছে। আমি আমাৰ বাচ্চা নিজে যদি এসাঁজ ভালকৈ খাব বিচাৰোঁ, এতিয়াও আমাৰ হাতত বহুত সময় আছে। আৰু এটা কথা, বিধানসভা 2 দিন আগতে ক্ল'জ কৰিব লগা হ'ল। ইয়াৰ উদ্দেশ্যটো কি? আপোনালোক সকলোৱে সজাগ থাকক আৰু কোনেও প্ৰচান্তাকাৰ নুখুলিব আৰু চেণ্টাৰসমূহ বন্ধ ৰাখক। ধন্যবাদ। হাছিনা আহমেদ, সম্পাদিকা, বৰপেটা জিলা কমিটি।
সো আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। থেংক ইউ। জয় অসম।